So আজি মানে আমাৰ মাজত উপস্থিত আছে ৰাহুল দুৱাৰা সো তেওঁ প্ৰথমতে ইন্ট্ৰোটো দি লওঁ আৰু নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ স্বাগত মোৰ এই ভিডিঅ' মাজলৈ আৰু তোমালোকে চাই আছে গোপাল ফৰেক্স তো মানে আজি অকল মানে ফানি ভিডিঅ' ফানি পডকাষ্ট হ'ব মানে পডকাষ্ট মানে হেৰি খাস এইটো পডকাষ্টলৈ নালাগে কিন্তু এইটো পডকাষ্টে হ'ব সো আজি পডকাষ্ট হ'ব সো ভিডিঅ' দি শেষলৈকে চাই থাকক সো মোক ইয়াৰ এখন ফানি পডকাষ্ট শ্ব'ৰ প্ৰথম খণ্ডটিলৈ আমন্ত্ৰণ কৰাৰ বাবে মই গোপাল ছাৰক বিশেষ ধন্যবাদ দিছোঁ আৰু এতিয়া ফানি পডকাষ্ট আৰম্ভ কৰোঁ বলক সো মানে আজি মই এজন মানে বহুত ডাঙৰ গায়ক বুলি ক'বলৈ হ'লে গায়ক আৰু সো সৰুকৈ আপোনালোকক প্ৰথমতে মই গান এটাই ৰখাম তাৰপিছত মোৰ ইন্ট্ৰটো দিম মানে নাম চাম মানে সো এতিয়া মই প্ৰথমতে আপোনালোকৰ ওচৰত গান এটা গাই শুনাম গানটো ভালকে শুনি ল'ব আপোনালোকে গানটো শুনিলে কেনেকুৱা লাগিলে জনাই দিব কমেণ্টত সো গানটো এৰি আছিল যদি ভাল লাগিলে কমেণ্টত জনাই দিব সো এতিয়া মোৰ ইন্ট্ৰটো দি দিছোঁ সো গাইজ মানে মোৰ নাম হৈছে ৰাহুল দুৱাৰা ছাৰে ক'লে যেনেকৈ এতিয়া ৰাহুল দুৱাৰা বুলি ৰাহুল দুৱাৰা সো এতিয়া মানে ৰাহুল দুৱাৰা হৈ এতিয়া মই গান এটা গালোঁ গানটো শুনিলে আৰু মই থাকোঁ মাটিৰ তলত বোলে আকাশৰ তলত আৰু মাটিৰ ওপৰত আকাশৰ তলত মাটিৰ ওপৰত মই থাকোঁ এয়া তেওঁ বোলে আকাশৰ তলত মাটিৰ তলত থাকে মোৰ সেনেকুৱাই হৈ গৈছে মোৰ মানে আমি চবেই আকাশৰ তলত মাটিৰ ওপৰত থাকোঁ সেইটো জানে কিন্তু তেওঁ ঘৰটো ক'ত ৰিয়েল ঘৰ ক'ত আমি এইবিলাক সুধি নাথাকোঁ মানে সেইটো টাইমটো বহুত খাই দিব কথা আৰু তেওঁৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম সো তেওঁৰ প্ৰথম প্ৰশ্নটি মই পেপাৰত লিখি থৈ দিছোঁ প্ৰশ্ন আপোনালোকে দেখিছে এইবিলাক প্ৰশ্ন তেওঁৰ প্ৰথম প্ৰশ্নটি হৈছে তেওঁ গান কেনেকৈ শিকিছিলে 5টা প্ৰশ্ন সুধিম তেওঁ গান কেনেকৈ শিকিছিলে আৰু তেওঁৰ মা দেউতাৰ নাম কি আৰু তেওঁৰ ৱাইফ কেইজনী মানে ঘৈণীয়েক কেইজনী প্ৰশ্ন আপোনালোকে চাই থাকক সো বলক সো তেওঁক এতিয়া প্ৰথম প্ৰশ্নটো দিম তেওঁ প্ৰথমতে গানত মানে গান কেনেকৈ শিকিছিলে তেওঁ প্ৰথমতে কেনেকৈ গান শিকিছিলে কেনেকৈ মানে এইটো অভ্যাসটো মানে কেনেকৈ কৰিছিলে মানে সেইটো মই বুজিবলৈ চেষ্টা কৰিছোঁ সুধিবলৈ চেষ্টা কৰিছোঁ জানিবলৈ আমাৰ দৰ্শকে চাই আছে এফালে চাই আছে আপুনি কৈ যাওক সো মানে প্ৰথমতে মই গান কেনেকৈ শিকিছিলোঁ সেইটো কৈ লওঁ প্ৰথম গান সুধিছোঁ যেতিয়া কৈ দিছোঁ প্ৰথমতে গান মই ভাবিছে বাঁহৰ পৰা কেনেকৈ শিকে সেইটো কাৰণে মানে মই বাঁহত যেতিয়া টুকটুকে টুকাওঁ তেতিয়া মানে তাত চাউণ্ড আহে মিউজিকটোৰ লগত মই মানে হেৰি কৰি মানে বুজাব নোৱাৰোঁ বাৰু মানে মই হেৰি কৰি পিনি মানে গানটো সেনেদৰে শিকিছিলোঁ আৰু এজন গুৰু আছিলে মোৰ গুৰুৰ নাম কনেকেশ্বৰ গুৰুজনৰ নাম কনেকেশ্বৰ কিন্তু নামটোহে কনেকেশ্বৰ তেওঁ বহুত ধুনীয়া গীত শিকায় গান শিকায় সো গানটো মই তেখেতৰ পৰা শিকা তেখেতে মানে বহুত ধুনীয়াকৈ শিকে তেখেতে কয় চাৰে গামা মই কওঁ পালা নিচা তেনেকৈ মানে মই জ্ঞানটো তেওঁৰ পৰা আয়ত্ব কৰিছিলোঁ আৰু মানে কি ক'ম সেইটোৱে কথা তেওঁ আৰু এতিয়া নেক্সটটো প্ৰশ্নলৈ আগবাঢ়িবলৈ মই ছাৰক অনুৰোধ জনাইছোঁ সো মানে এতিয়া নেক্সট প্ৰশ্নটো হৈছে তেওঁৰ মাক দেউতাকৰ নাম কি মানে ৰাহুল দা আপোনাৰ দেউতাৰ মাৰ বিষয়ে অলপমান কৈ দিলে আমাৰ অডিয়েঞ্চে ভাল পাব আৰু ৰাইজে ভাল পাব অকণমান কৈ দিয়ক সো আপুনি যে এতিয়া সুধিলে দেউতা মাৰ কথা আচলতে মোৰ জন্ম হৈছিল 1950 চনত 1950 চনত জন্ম হৈছিল মোৰ দেউতাৰ নাম আছিল ৰাজেন্দ্ৰ
ৰাজেন্দ্ৰ দুৱাৰা আৰু মাৰ নাম হতি দুৱাৰা মানে হতি দুৱাৰা কেনে ৰাখিলে মই আপোনালোকক কৈ দিম হতি দুৱাৰা তেওঁ মানে জয়মতীৰ যিগৰাকী মানে মাক আছিল সেই মাকৰ জীয়েকৰ পিতেক মাকৰ জীয়েকৰ ভাগিনীয়েকৰ পিতেকৰ পিতেক মানে আপোনালোকে বুজি পালে নহয় মাকৰ জীয়েকৰ ভাগিনীয়েকৰ পিতেক সো মাকৰ জীয়েকৰ পিতেক হ'ল আমাৰ মা মাৰ নাম সেইটো কাৰণে হতি দুৱাৰা হৈ গ'ল আৰু মানে আমাৰ আইতা আছে সো মানে তেওঁ এতিয়া আমি মা দেউতা কথা ক'লোঁ আপোনাৰ ভণ্টিৰ নামটো কি ভণ্টিৰ নম্বৰটো দিবচোন কথা পাতি মানে সেইটো কথা সো এতিয়া ভিডিঅ'টি মানে ইমানতে শেষ নোহোৱা আৰু প্ৰশ্ন আছে আৰু সুধিম তেওঁক এতিয়া তেওঁৰ তৃতীয়টি প্ৰশ্ন হ'ব তেওঁৰ ঘৰৰ ফালে মানে তেওঁ পত্নী কেইগৰাকী এইবিলাক কথা সুধিম চ' বলক পত্নী কেইগৰাকী ল'ৰা ছোৱালী কি সেইটা প্ৰশ্ন সুধি আমি এই ভিডিঅ'টি সমাপ্ত কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টি মানে শেষ নাই হোৱা এতিয়ালৈকে এতিয়া বহুত কালেকশ্যন এতিয়ালৈকে বহুত কথা বাকী আছে বহুত কথা আছে শিকিবলৈ বহুত কথা আছে আপোনালোকে ভিডিঅ'টি একদম শেষলৈকে চাই থাকিব চ' বলক চ' এতিয়া যে আপুনি এনেকৈ সুধিলে যে মোৰ ল'ৰা ছোৱালী কেইটা পত্নী কেইগৰাকী আচলতে মোৰ পত্নী কেইগৰাকী মানে ল'ৰা ছোৱালী পত্নী দুগৰাকী ল'ৰা ছোৱালী চাৰিটা 5টা হ'ব এজনীৰ গম পালে এজনীৰ 5টা আৰু ইজনীৰ মই 6টা হ'ব আৰু এটা মানে চেষ্টা কৰি থকা হৈছে আৰু এটা মানে আমাৰ মাজত সদস্য আহিব চ' সিমানেই তো হ'ব নেকি চেষ্টা মানে আপোনাৰ মানে চেষ্টা বেছি হ'ল আপোনাৰ চেষ্টা কৰোঁতেই মানে এইফালে 5টা আৰু এইফালে 6টা হ'বলৈ হৈ আছে বহুত চেষ্টা কৰিলে ওপৰ হৈ গ'ল ক্ৰিকেটৰ টীম এতিয়া কাবাডী টীমতকৈ ওপৰ হৈ গ'ল আপোনাৰ এইটো কাবাডী টীমত পঠিয়াব পাৰিব আৰু আপোনালোকে ল'ৰা ছোৱালীবিলাক কাবাডী টীমত পঠিয়াব পাৰিব এখেতৰ ল'ৰা ছোৱালীবিলাক কাবাডী টীমত পঠিয়াব পাৰিব চ' খাব আৰু চেষ্টাটো কৰি চাবচোন মানে চেষ্টাটো আপুনি কৈছে যেতিয়া হ'ব বাৰু আজিৰ পৰা হ'ব আৰু চ' ছোৱালী এইফালে 5টা আৰু এইফালে 6টা হ'বলৈ গৈ আছে চ' এতিয়া মোৰ ল'ৰা ছোৱালী সিমানেই আৰু মোৰ পত্নী দুগৰাকী আৰু সিমানেই কথা চ' আজি মানে তেওঁৰ হ'ব আৰু প্ৰশ্ন নুসুধোঁ আপোনাৰ বিষয়ে আপোনাৰ ইমানেই প্ৰশ্ন আছিল মোৰ পেপাৰ খালী হৈ গ'লগৈ দেখিছে আপোনালোকে পেপাৰ উদং হৈ গ'ল এইবিলাক আছিলে চ' প্ৰশ্ন ইমানেই তেওঁৰ ডাইলগ ইমানে আছিল চ' আজি ভিডিঅ'টো ইমান আছিল যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চোৱা মানে আৰু অন্য এটি পডকাষ্ট ভিডিঅ'ত প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই সুখত থকা আৰু তোমালোকে চবেই হাঁহি থাকা মানে হাঁহি ধেমালিয়ে ফূৰ্তি পূৰা মনোৰঞ্জনীয় থকা চ' বাই